ঘটনাটো এনেকুৱা ধৰণৰ ৰাতি 12:30 বাজিছে। মোৰ ভতিজা আৰু মোৰ বৌয়ে কৈছে যেন আমাৰ সিহঁতৰ ৰুমত কোনোবা সোমাইছে বুলি। সেই বুলি কোৱাত মই গম পালোঁ। গম পোৱাৰ লগে লগে ভতিজাই কোৱাৰ লগে লগে মই আহিলোঁ। আহি পেলাই হাতত টৰ্চ এটা আৰু দাও এখন লৈ আহিলোঁ। আহি পেলাই প্ৰথম ৰুমটোত চালোঁ, তেওঁক পোৱা নাই। দ্বিতীয় ৰুমটোত চালোঁ কোন আছে বুলি কৈ পেলাই চালোঁ। তেতিয়া বাকচটোৰ কাণত এজন ল'ৰা তাৰমানে খাৰা হৈ আছে, হাতত এখন খুৰকি আৰু এটা স্প্ৰে বটল, এই দুটা লৈ পেলাই খাৰা হৈ আছে। তেতিয়া মই কোন বুলি সোধাত তেওঁ মোক খুৰকিৰে প্ৰহাৰ কৰে। প্ৰহাৰ কৰাৰ লগে লগে মোৰ হাতত যিখন দাও আছিলে সেইখন দি পেলাই মই তেওঁৰ মাথাত গাদীৰে 3বাৰ কোব দিয়াৰ লগে লগে তেওঁ মোৰ ভিতৰৰ পৰা মোক খুৰকি আকৌ ঠেলা মাৰি পেলাই ঘৰৰ পৰা দৌৰ মাৰে। দৌৰ মাৰাৰ লগে লগে তেওঁ আমাৰ ঘৰৰ পৰা যেনি দৌৰিছে তেনি গোটেই ৰাস্তা দি তেজ পৰি পৰি গৈ আছে 3বাৰকৈ। এই বিষয়ে মই কচুৱা থানাত গৈ পেলাই এজাহাৰ দিলোঁ, কেছ হিচাপে দিলোঁ। গতিকে আইনমতে তেওঁলোকে আহি তদন্ত কৰি কি ব্যৱস্থা কৰিব লাগে কৰিব লাগে। ৰাতি নিশা 12:30 বজাত 12 বজাত তেওঁলোকৰ ঘৰতো ৰাতি 1 বজাত আমি ভিডিপি ছেক্ৰেটাৰীক জনাইছোঁ, দুজনক জনাই পেলাই। আৰু তাৰ পাছত তেওঁলোকৰ ঘৰতো তদন্ত কৰিছোঁগৈ তেওঁ আছেনে নাই বুলি। তেওঁ সেই সময়ত ঘৰত উপস্থিত নাই। কিন্তু নাম ৰাবুল, মোৰ নাম শ্ৰী মহেন্দ্ৰ লস্কৰ, এনেই বুলবুলি গাঁৱত মাতে। দেউতাৰ নাম স্বৰ্গীয় কৃষ্ণৰাম লস্কৰ। তেওঁৰ নাম ৰাবুল বুলি কয়। আৰু তেওঁৰ লগত আৰু 3জন আছে। বাকী 3জন আমাৰ ঘৰত তলৰ আদি এটা ৰাস্তা গৈছে, সেই ৰাস্তাটোত তেওঁলোকে খাৰা হৈ আছে।